অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিগন্ত ভাৰতীক চানমাৰী বিহু কমিটিয়ে বিহু মঞ্চলৈ মাতি নিয়াৰ পাছত কিয় তেওঁক মঞ্চত অপমান কৰি মঞ্চৰ পৰা নমাই দিয়া হ'ল আৰু এই সন্দৰ্ভত দিগন্ত ভাৰতীয়ে কি ক'লে, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, আপোনালোকে এই গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। গতিকে বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰকৃততে ঘটনাটো হৈছিলে কি, দিগন্ত ভাৰতী লেখীয়া এগৰাকী কণ্ঠশিল্পীক কিয় তেওঁলোকে বিহু মঞ্চত মাতি নি অপমান কৰিবলগীয়া হ'ল। নমস্কাৰ, মই দিগন্ত ভাৰতী আৰু এয়া ভাস্বতী ভাৰতী আৰু আমাৰ সংগীতকৰ্মী সহকৰ্মী আমাৰ জয়ন্ত কাকতি, আমাৰ এছ'চিয়েশ্যনৰ মানুহ। প্ৰথমতে জনাওঁ বিহুৰ শুভেচ্ছা আটাইকে। যোৱা ৰাতি আমাৰ অনুষ্ঠান আছিলে হেঙেৰাবাৰী আৰু চানমাৰী। হেঙেৰাবাৰীত মোৰ আৰু ভাস্বতীৰ আৰু চানমাৰীত ভাস্বতীৰ। আমি হেঙেৰাবাৰী ফাৰ্ষ্ট হাফ কৰি পেলাই ৰাতি 11:30 বজাৰ আগে আগে আমি চানমাৰী গৈছিলোঁ। তাত অনুষ্ঠান আছিলে ভাস্বতীৰ আৰু তাৰ জ্যেষ্ঠ কৰ্মী মানে বিহুৰ মানে কমিটিৰ লগত থকা আমাৰ শ্ৰদ্ধাৰ আটাইৰে চিনাকি নাম বলেন ভৰালী ডাঙৰীয়াই তাৰমানে তেওঁক কৈছিলে যে দিগন্ত আহিলে ভাল লাগিব, তুমি গেষ্ট হিচাপে তেওঁক লৈ আহিবা, আহিলে ভাল লাগে। মই বোলো হ'ব, দাদাই যদি মাতিছে, তেওঁ জাষ্ট আমাৰ পিতৃতুল্য মানুহ এজন। মই প্ৰগ্ৰেম শেষ কৰি তেওঁৰ লগত একেলগে তালৈ গৈছোঁ। তাৰ যথাসময়ত তেওঁ প্ৰগ্ৰেম দিছে 1 ঘণ্টামান পলমকৈ। তাৰপিছত প্ৰগ্ৰেম কৰি থকা অৱস্থা মানে আৰম্ভ হওঁতে মোক কমিটিৰে দুজন মানে কৈছে, দাদা সন্মুখলৈ আহক, তাৰ পৰা একেলগে বহি চাম। সন্মুখলৈ গ'লোঁ। আমাৰ সীমান্ত শেখৰ আছে লগত, তেওঁৰ পৰিয়াল, লগতে মোৰ আৰু কোনোবা আৰু তেওঁলোকৰ কমিটিৰে বিষয়ববীয়া বহুত কেইজন আছে, লগতে বলেন ভৰালী ডাঙৰীয়াও আছে। তেওঁ মোক তাতেই আমাক হেৰি কৰিছে, গামোচা পিন্ধাইছে, তলত শ্ৰদ্ধা জনাইছে। তাৰপিছত প্ৰগ্ৰেম চলি আছে, তেওঁৰ চলি থকাৰ মাজতে মাজে মাজে মোক কমিটিৰে দুই এজনে কৈছে, দাদা আপুনিও 2টা গীত গাব লাগিব। বোলো মই নাগাওঁ, মই আজি অডিয়েঞ্চ হিচাপে আহিছোঁ, তেওঁ ভাস্বতীয়ে গীত গাব, মই নাগাওঁ। তাৰ মাজতে এওঁ কি নাম দি মাতিমটো গাই আছিলে, আমাৰ ডক্টৰ বেজবৰুৱাই গীতটো। তাৰপিছত তেতিয়াই মানে এই কৈ থকাৰ কাৰণে মই তলৰ পৰাই এওঁৰ মাইক্ৰফোনটো লৈ পেলাই এনেই কি নাম দি মাতিম 2 লাইন মই এনেই গাই দিলোঁ। আটাই উৎসাহ পালে, ভাল পালে। মই আকৌ মাইক্ৰফোনটো তেওঁক ঘূৰাই দি পেলাই তেওঁ ষ্টেজৰ ওপৰত, মই তলত আহি মই আকৌ চোফাত বহিলোঁ। প্ৰগ্ৰেম চলি আছে। বলেনদাই সেই সময়তে বলেনদাই কৈছে যে মোৰ স্বাস্থ্যজনিত কাৰণ লাগিব, অলৰেডি 2 বাজু হৈছেই, 1 ঘণ্টামান প্ৰগ্ৰেম হ'লেই। তেওঁ বোলে দাদা যাওকগৈ তেতিয়াহ'লে। তেওঁ গ'লগৈ। তাৰপিছত তেওঁ যোৱাৰ পিছতেই জয়ন্ত কোনোবা এজন কমিটিৰে, তেওঁ বহুত আগৰ পৰা কৈ আছে যে দাদা ওপৰত যাব লাগিব, গান গাব লাগিব 2টা এনেকৈ, আৰু কেইজনমান, আৰু লগতে বহুত কেইগৰাকী, সঞ্জীৱ দা আছে ছিনিয়ৰ তাৰে কমিটিৰে কৰ্মকৰ্তা, আৰু বহুত কেইজন আছে। তেওঁলোকৰ মাজৰ পৰা মোক তেওঁলোকে ধৰি পেলাই এনেকৈ লৈ গ'ল ষ্টেজলৈ, আহক দাদা এই 2টা গীত গাব। আৰু মাজতে এই যেতিয়া খুব মানে টানি অনুৰোধ কৰিলে লৈ গ'ল, মই উঠিলোঁ। উঠি পেলাই ভাস্বতীৰ লগত একেলগে বিহু এফাকি গালোঁ। গাই থকা অৱস্থাতেই আমাৰ প্ৰাক্তন সম্ৰাজ্ঞী মধুস্মিতা ডেকা, লগতে কমিটিৰ নামটো কি আছিল বাইদেউ, কৰবী হাজৰিকা নেকি, কৰবী বাইদেউ এজনী, তেওঁ উৎসাহতে তেওঁলোক গৈ পেলাই নাছিলে বিহু ষ্টেজৰ ওপৰত। আমি একেলগে প্ৰগ্ৰেম, সেই গীতটো চলি থকা অৱস্থাত হঠাৎ কথা নাই বতৰা নাই তালিবানী কাৰবাৰত 3জন উঠি আহিছে। এজন পিছত গম পালোঁ তেওঁ সীমান্ত ঠাকুৰীয়া নে কিবা নাম, ছেক্ৰেটেৰী বোলে, মই গম নাপাওঁ, চিনি নাপাওঁ, পিছতহে ক'লে কোনোবাই। তেওঁ আহি তেওঁৰ লগত আৰু 2জন আহিছে, আৰু বিপুল তালুকদাৰ আৰু কোনোবা জামান, এনেকুৱা 3জন আছে, নাম ভালকৈ নাজানো, কিন্তু সীমান্ত ঠাকুৰীয়াটো কৈছিলে এনেকৈ। তেওঁ আৰু ভিডিঅ' ফুটেজো আছে ক'ৰবাত কৈছে, আপুনি এনেকৈ নহ'ব, আপুনি নামিব লাগিব, জিন্স পিন্ধি আহিছে আপুনি, অশ্ৰদ্ধা সেইবিলাক কৈছে। আৰু মই এইটো ড্ৰেছতে আছিলোঁ দেই, সেইকাৰণে মই এইটো ড্ৰেছতে আছোঁ আজিও। আপুনি জিন্স পিন্ধি এনেকৈ গাব নোৱাৰিব, অমুক তমুক। মই তলকিব পৰা নাই, ঘটনাটো কি হ'ল, মানে ৰ'ব কি হৈছে। তাৰপিছত মোক হাতত ধৰি এজনে টানিছে, এজনে গাত ঠেলি পেলাই আপুনি নামক। এনেকুৱা এটা কথা, আৰ্টিষ্টক প্ৰথম কথা হ'ল মই গীত গাব যোৱা নাই, মই গেষ্ট হিচাপে সন্মুখত অতিথি হিচাপে বহি প্ৰগ্ৰেম চাই আছোঁ। তেওঁলোকৰ কমিটিৰ মানুহেই কেইজনমানে মোক তুলিছে, আৰু কেইজনমানে গৈ পেলাই মোক তালিবানী কাৰবাৰত ডকা হকা দি পেলাই মোক নমাব খুজিছে। এই অধিকাৰটো তেওঁলোকক কোনে দিলে? মইতো গীত গাব যোৱা নাই, মইতো তেওঁলোকক কোৱা নাই যে মই মঞ্চত উঠি মই গীত গাম। তেওঁলোকৰ ড্ৰেছ কোড থাকিব পাৰে, নিয়ম থকাটো বেয়া কথা নহয়, থাকিব পাৰে, কিন্তু সেই নিয়মৰ মাজত মোক জোৰ জবৰদস্তি মেৰ পাছত কিয় সোমাই লৈছে তেওঁলোকে? উঠাব যোৱা মানুহকেইটাও কমিটিৰ,
তেওঁলোকে মোক চাব লাগিছিল, তেতিয়াহ'লে ড্ৰেছটো পৰীক্ষা কৰি চাব লাগিছিল। অঁ এওঁ দেখোন ড্ৰেছ এনেকুৱা, দাদা নালাগে দিয়ক, আমি তলৰ পৰাই গাব কিবা গালে। সেইটো আছিল কথা। তাৰ পিছৰ পৰৱৰ্তী সময়খিনিত তেওঁলোকৰ এই তিনিজন যি গৈছে তেওঁলোকৰ মুখত উগ্ৰ মদৰ বন। উল্টা হৈছে ঘটনাটো। এওঁ আৱেগিক হৈ পেলাই খঙতে কিবা কিবি ক'লেও, কাৰণ হ'বই স্বাভাৱিক কথা, খং উঠিব, লাজ পাইছে, অসন্মান পাইছে, ক্ৰোধ আহিছে, দুখ পাইছে, গতিকে তেওঁ কিবা কিবি কৈছে। তাৰপিছত মোৰ কথা হ'ল কি, মইতো সন্মান বিচাৰি অহা নাই তোমালোকৰ তাত, মই এজ এ অডিয়েঞ্চ মই সন্মুখত বহি আছোঁ। তোমালোকে সন্মান দিয়াৰ অধিকাৰ হেৰি যদি নাই, ন্যূনতম হেৰি যদি নাই, মোৰ এই 30-33 বছৰীয়া মোৰ সাংগীতিক যাত্ৰাৰ মাজত তোমালোকে যদি মোক একো বিচাৰি পোৱা নাই, নকৰিবা সন্মান। অপমান কৰাটো অধিকাৰ নাই তোমালোকৰ, মোকতো নমাব নোৱাৰা ষ্টেজৰ পৰা, মোক বুলি নহয় যিকোনো এটা আৰ্টিষ্টক। আৰু এটা কথা আছে, যদি নিয়ম আছে, নিয়মৰ মাজেৰে মোক যদি কাণে কাণেও তেওঁ কোৱা হ'লেও হয় যে দাদা হেৰি মাইক্ৰফোনটো আঁতৰাই পেলাই, দাদা আপোনাৰ এটা ভুল হ'ল, আপোনাক কোনে উঠাইছে নাজানো, আমাৰ এটা নিয়ম আছে যে এনেকৈ কথা, জিন্স পিন্ধি আমি হেৰি কৰিব নোৱাৰোঁ। ভদ্ৰভাৱে যদি অসভ্যালি নকৰাকৈ যদি সেই কথাখিনি ক'লেই হয় মোক যে দাদা আপুনি হেৰি কৰক, কাইণ্ডলি আপুনি অনুষ্ঠানটো সামৰি দিয়ক, আমি অলপ বেয়াও পাইছোঁ, জিন্স পিন্ধি আপুনি হেৰি কৰিব নালাগে, আমাৰ এইটো নিয়মৰ বহীৰ ভিতৰত। তেওঁ যদি মনে মনে মোক ভদ্ৰভাৱে কথাখিনি ক'লেই হয়, বিপৰীতে মোক টানি হেঁচুকি এটা মৌলবাদী আচৰণ কৰাতকৈ সেইটো কৰা হ'লে ভাল আছিলে। এই কথাখিনিত মই মৰ্মাহত হৈছোঁ, মই দুখ পাইছোঁ। আৰু মোৰ মাইকটো অফ কৰি দিয়া হৈছে। এওঁ কৈ থকা অৱস্থাত যে তেওঁক ক্ষমা খুজিব লাগিব, আমি বেলেগ কথা একো বিচৰা নাই। যিজনে অপমান কৰিছে তেওঁ আহি আমাক ৰাজহুৱাভাৱে যদি অপমান কৰিছে, ৰাজহুৱাভাৱে ষ্টেজত তেওঁ ক্ষমা খোজক, যে মোৰ অজানিতে কিবা এটা ভুল হ'ল, আৰ্টিষ্টক দুখ দিয়াৰ ইচ্ছা মোৰ নাছিল, তেওঁ ভালকৈ কওক, মই ক'ব লাগে। এতিয়া আমি বিচাৰিছোঁ তেওঁ মিডিয়াৰ আগত ক্ষমা খোজক, আৰু এই গোটেই বিশৃংখল আৰু এইটো অবাঞ্ছিত পৰিৱেশটোত আমাৰো খং উঠিলে। আমি মাননী কোনেও আনুষ্ঠানিকভাৱে মাননী যাচিছিল জানো? নাই যাচা। আমি তেনেকৈ গুচি আহিলোঁ। কিছুমান ৰ'লোঁ যে তেওঁ ক্ষমা খুজিব নেকি, তেওঁ ক'ৰবাত লুকাই থাকিলে গৈ সেই মানুহজনে। বাকী কমিটিত বেয়া মানুহ নাই, ভাল মানুহ আছে কেইজনমান। তেওঁলোকে আহি কৈছে, তেওঁলোকে দায়িত্ব মোৰ পাতি লৈছে যে আমাৰ এই ভুল হৈছে, বাইদেউ আপুনি ক্ষমা কৰি দিয়ক, দাদা আমাক ক্ষমা কৰি দিয়ক। বোলে আপোনালোকে ক্ষমা কৰিছে ঠিকে আছে, কিন্তু যিজনে গুৰু দায়িত্ব লৈছে, সাংস্কৃতিকে হওক বা সাধাৰণ সম্পাদকৰ এটা গুৰুভাৱ, সেই বিষয়ভাৱ লোৱা মানুহজনে যদি এই ধৰণৰ গণ্ডগোল কৰে, অভব্য আচৰণ কৰে, অসভ্যালি কৰে, তাকো মুখৰ মদৰ গোন্ধ লৈ পেলাই, এই দায়িত্বত থাকিলেতো তেওঁ সেইটো কৰিব নালাগিছিল। এখন ৰাইজৰ তেওঁ এটা মদ খাই পেলাও মানুহ ভালে থাকে ন, কথাটো এনেকুৱা নহয়। কিন্তু তোমালোকে মদ কোনে খাইছা? নমাব নোৱাৰে কমিটি তোমালোকে মদ খাইছা, খাই আকৌ তোমালোকে অভদ্ৰামী কৰিছা। আৰ্টিষ্টে খালেতো বেলেগ কথা, এই কথাটো নকৰে। মোৰ এটা ধাৰণা হৈছে যে হয়তো কমিটিত দুটা ফৈ দিছে, মোক কোনোবাই উঠাই দিছে, জিয়াক উঠাই দিছে, তেওঁলোকক হয়তো সেইকেইগৰাকীবোৰৰ লগত মনোমালিন্য আছে, মতানৈক্য আছে, কিবা বিবাদ আছে, অন্তৰ্নিহিত কিবা বিবাদ থাকিব পাৰে। গতিকে মোক উপলক্ষ কৰি পেলাই তেওঁলোক দুটাই এওঁ উঠাই দিছেতো, এই নমাই দিয়ে, হয়তো এনেকুৱা হ'ব পাৰে। আৰু নহ'লে আৰু এটা কথা হ'ব পাৰে যে এনেকুৱা ঘটনা এটা ধাৰাবাহিকতা আছে চানমাৰী কমিটিখনত। আটাইবোৰ বেয়া নহয়, মই বাৰে বাৰে কৈছোঁ, আটাইবোৰ বেয়া নহয়, ভাল মানুহ আছে। বলেন ভৰালীৰ দৰে ডাঙৰীয়া মানুহ আছে, সন্মান সহকাৰে তেওঁলোকে জানে, নিজে সন্মান বুটলিবও জানে, সন্মান দিবও জানে। সেইবিলাক ডাঙৰীয়া মানুহ আমাৰ অগ্ৰজ, খুব সুসংগঠক সমাজকৰ্মী। কিন্তু তাৰ লগতে এটা কথা আছে যে তেওঁলোকৰ এই ধাৰাবাহিকতাটো হয়তো এনেকুৱাও হ'ব পাৰে যে বলেণ্ডা উঠি গ'ল, এতিয়া কিবা এটা অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি কৰি পেলাই আৰ্টিষ্টক খং উঠাই পেলাই পঠাই দিওঁ, মাননীটো নিদিলেও হ'ব, এই ধৰণৰ ঘটনাও হ'ব পাৰে। গতিকে আমি বিচাৰিছোঁ সসন্মানে আহি ঘৰত মাননী দিয়ক, চুক্তি পত্ৰত আমাৰ যি আছে, আৰু মিডিয়াৰ ওচৰত সেই সংশ্লিষ্ট সেই মানুহ দুগৰাকী তিনিগৰাকী ক্ষমা খোজক।